আজি আহিব বুলি ঢাক ঢোল বজাই থকা যিগৰাকী মানুহ সেইগৰাকীৰ নাম হৈ গ'ল অভিমন্যু তালুকদাৰ। মানুহজন এইজন অভিমন্যু তালুকদাৰ, এইজন মানুহজন অভিমন্যু তালুকদাৰ আপোনালোকে দেখিছে। মানুহগৰাকী মই যিমান খবৰ চবৰ ল'লোঁ, এনেই মানুহৰ তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যনৰ পৰা তেওঁ পঢ়া শুনা কৰা, এখন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ সাংবাদিক হৈ আছিলে, হিন্দুস্তান টাইমছ নে টাইমছ অফ ইণ্ডিয়া কোনোবা এখনত। তাৰপাছত তেওঁ বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ মাজে মাজে তেওঁ আলফাৰ লগত জড়িত হোৱা বুলি কয়, চালফা বুলিও প্ৰচাৰ চলাই থাকে। কিন্তু তেওঁলোকৰ মানুহৰ লগত ৰাতিপুৱা কথা বতৰা পাতিছিলোঁ, তেওঁলোকে ক'লে যে নহয়, যিসকল এতিয়া আত্মসমৰ্পণ কৰা যিসকল মানুহ আছে তেওঁলোকৰ লগতে কথা পাতিছিলোঁ, কৈছে যে এনেকুৱা ধৰণৰ বহুত মানুহ আছে যিসকলে আমাৰ নাম লৈ ট্ৰেইনিং নোলোৱাকৈ তেওঁলোকে পইচা পাতি ঘটি ধনী হ'ল, এনেকুৱা বহুত মানুহ আছে, এনে কৈ থাকে। আৰু ছিংগাপুৰত বিভিন্ন মানুহৰ লগত কথা বতৰা পতাৰ পিছতো আমি দেখিলোঁ যে মানুহগৰাকী অত্যন্ত মিষ্ট্ৰিয়াছ, বহুত টকা পইচা থকা মানুহ, বহুত বেছি পইচা চইচা আছে, তাৰপাছত বহুত লেভিছ লাইফষ্টাইল, গাড়ী চাড়ী বহুত, কিন্তু মানুহগৰাকী তাত মিষ্ট্ৰিয়াছ। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতৰ কিন্তু বৰ নিকট সম্পৰ্ক। তেওঁ যেতিয়া এডভান্টেজ আছামৰ অনুষ্ঠানলৈ গৈছিলে, তাত তেওঁ ছিংগাপুৰত অষ্টলক্ষ্মীৰ আপোন মানুহৰ সৈতে বুলি তেওঁ টুইট কৰিছে, এইটো টুইটাৰ। তাৰপিছত আপোনালোকে পাব ইয়াত কেইখনমান, আপোনালোকে দেখিব যে এইকেইখন ফটো, এইখন ফটো এখন ক্ল'জ ফটো আছে। ইয়াত মুখ্যমন্ত্ৰীৰ তলতে বহি থকাজনেই হৈ গ'ল আমাৰ অভিমন্যু তালুকদাৰ, তলতে বহি আছে। ইয়াত আপোনাৰ এখন এই যে যিটো কথা আলোচনা চলি আছে, কোনোবাই কথা বতৰা পাতিছে, এইজন। ইয়াত দুটামান ফটো দেখুৱালোঁ। তাৰপাছত তেওঁ ইমানেই প্ৰভাৱশালী মানুহ, এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা এৱাৰ্ড দিছিলে নহয়, এই যে স্মাইল এছিয়া ফাউণ্ডেশ্যনে, যিবোৰ মুখ ফটা উঠ ফটা মানুহৰ 25,000 কৰাৰ কাৰণে। কি এৱাৰ্ডটোৰ নাম পাহৰিছোঁ, গুৱাহাটীৰ যিটো আমাৰ ভিভান্তা, তাত এৱাৰ্ড দিছিলে। এৱাৰ্ড ল'বলৈ মুখ্যমন্ত্ৰী যোৱা নাই, কিন্তু তাত এইগৰাকী মানুহ আহিছে, অভিমন্যু আহিছে, ইয়াতে বিধায়ক এগৰাকী আছে, বিধায়কগৰাকী আছে, আৰু মুখ্যমন্ত্ৰীৰ পত্নীও সেইদিনাখন উপস্থিত আছিলে এইখন। আৰু ইয়াত চাব, এইখন অভিমন্যু তালুকদাৰ উপস্থিত আছে, চাব এয়া। এইখিনি মই ফটো দেখুৱাই আছোঁ, কি কৈছে সেইটো আপোনালোকক ক'ম। আৰু তেওঁ যেতিয়া অসমলৈ আহি বেলেগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, তেওঁ তামোলপুৰ জিলাৰ ডিচি মানে তেওঁলোকে আয়োজন কৰা এটা অনুষ্ঠানত, তেওঁলোকে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান, ডিচি ডেপুটি কমিশ্যনাৰ তামোলপুৰ, তেখেতৰ নাম পংকজ চক্ৰৱৰ্তীয়ে তেওঁ নিজে ডিচিৰ যিটো তেওঁলোকৰ অফিচিয়েল তেওঁলোকৰ পেজ আছে, তাত তেওঁ এনেকৈ লিখিছে অভিমন্যু তালুকদাৰ আহা বুলি, আৰু স্মাইল এছিয়া ফাউণ্ডেশ্যনৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী বুলি কৈছে। আৰু এই বিভিন্ন ফটো ইয়াত দেখিব, বিভিন্ন ফটো আছে, এইবোৰত অভিমন্যু তালুকদাৰ। তাৰমানে ইমানেই প্ৰভাৱশালী মানুহ যে প্ৰশাসন যন্ত্ৰই যেতিয়া তেওঁলোকৰ বিভিন্ন কাম কাজত তেওঁলোকক মাতে, তেওঁলোকৰ অফিচিয়েল যিখন প্লেটফৰ্ম, তাত তেওঁলোকে মানে তেওঁৰ ফটো চটো আপলোড কৰে। অভিমন্যু তালুকদাৰ কোন, এই কথা মানে কেনেকুৱা ধৰণৰ সম্পৰ্ক ৰিলেশ্যন, এইটো আপোনালোকক দেখুৱালোঁ। এতিয়া আহোঁ যিটো স্মাইল এছিয়া যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ লগত তেওঁ জড়িত, এইটো কৈছে। তেওঁক এটা চেণ্টিনেলে তেওঁক প্ৰশ্ন কৰিছিলে, তেওঁ এটা মানে ইণ্টাৰভিউ লৈছিলে, হাউ ডিড ইউ গেট ইনভলভ ইন স্মাইল এছিয়া। এই কথাটো ক'বলৈ যাওঁতে বহুত কথা আছে, আপোনালোকে পঢ়ি ল'ব, ইয়াত দীঘলীয়াকৈ মই লিখি থৈছোঁ। ইয়াত এটা সাংঘাতিক ছিগনিফিকেণ্ট দুটা কথা কৈছে দেই, এই দুটা আপোনালোকে শুনিব। তেওঁ আৰ্লিয়াৰ ইট ৱাজ কল অপাৰেশ্যন স্মাইল, স্মাইল এছিয়াটোক অপাৰেশ্যন স্মাইল বুলি কৈছিলে। এণ্ড I was part of the team that organized the first international medical mission at the MMC hospital, তাৰমানে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল আছাম। এটা গ্ল'বেল এটা অনুষ্ঠান, ডাঙৰ অনুষ্ঠান এটা, মানে স্মাইল অপাৰেশ্যনৰ গ্ল'বেল এটা অনুষ্ঠান এটাই, অপাৰেশ্যন স্মাইল নামৰ অনুষ্ঠান এটা কাম কৰিছে। প্ৰথম গ্ল'বেল কামটো কৰিছে ক'ত, অসমত। ক'ত কৰিছে, MMCত। আৰু এইটো প্ৰথম গ্ল'বেল ৱৰ্ক বুলি কৈছে। এইটো ছিগনিফিকেণ্ট কথা, মনত ৰাখিব। এইটো ছিগনিফিকেণ্ট লাইন, নিজে কৈছে দেই, তেওঁ নিজে কৈছে। তাতকৈ ছিগনিফিকেণ্ট লাইন এটা আছে, এইটো আপোনালোকে পঢ়িব, যে কৈ আছে, ভেৰি ইম্পৰ্টেণ্ট টু মেনশ্যন হিয়াৰ ডেট অল দিজ ৱেৰ অনলি পচিবল বিকজ অফ দ্য এক্টিভ এণ্ড পাৰ্চনেল ইনভলভমেণ্ট অফ পিপুল লাইক ৰঞ্জিত বৰঠাকুৰ, then chairman of the India legal entity, Ratan Tata, chairman of the Tata Trust,
and Himanta Biswa Sarma, then Minister of Health Assam. মই নাই কোৱা এওঁ নিজে কৈছে এক্টিভ আৰু পাৰ্সোনাল ইনভলভমেন্ট তেওঁলোকৰ কাৰণেহে বোলে স্মাইল এছিয়া নামৰ এই ফাউণ্ডেশ্যনে এই যিটো কাম কৰি এইটো লেভেললৈকে যাবলৈ এক্টিভ এণ্ড পাৰ্সোনাল ইনভলভমেন্ট অফ হিমন্ত বিশ্ব শৰ্মা নিজে কৈছে না কোনটো পৰ্যায়ত এই গোটেই সম্পৰ্কটো কথা কৈ আছো স্মাইল এছিয়াই কৰা কামটো আমি কেতিয়াও বেয়া কোৱা নাই উঠ ফটা 25,000 মানুহৰ তেওঁলোকক সাৰ্জাৰী হ'ল ভাল হৈছে এটো আমি ধন্যবাদ জনাম কিন্তু সম্পৰ্কৰ গভীৰতা আৰু কেনেকুৱা ধৰণৰ কথা বতৰা জড়িত ইমান দিনে যে তেওঁ অহা নাই আৰু আজিও যে নাই অহা আৰু তাত মানুহৰ মাজত যিটো তেওঁৰ মিষ্ট্ৰিয়াছ যিটো পজিশন এইখন বোৰ্ড এখন চাই লওকচোন এখন গভৰ্নিং বোৰ্ড এইজন ৰঞ্জিত বৰঠাকুৰ অসমীয়া তেওঁ ভাৰতৰ পতাকা আছে তেওঁ কো চেয়াৰমেন অভিমন্যু তালুকদাৰে কৈছে যে মই ইয়াৰ ইয়াত জেনেৰেল সেক্ৰেটাৰী আৰু তেওঁ কো ফাউণ্ডাৰ এইজন মানে এই গোটেই কথা বতৰাবোৰ সম্পৰ্কৰ গভীৰতাটো আমি বুজি পাব লাগিব আৰু এই ফাউণ্ডেশ্যনটো ক'বাত তেওঁলোকে চেৰিটেবল ট্ৰাষ্ট বুলি কৈছে যদিও এইটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত কামটো কৰা বুলি কৈছে এইবোৰ আপোনালোকে ভালকৈ চালে গোটেই কথাবোৰ গম পাব আৰু তেওঁলোকে যিটো কাম কৰিছিলে গুৱাহাটী কম্প্ৰিহেনচিভ ক্লেট কেয়াৰ চেণ্টাৰ GC4 বুলি কয় যিটোৰ যোগেদি কাম কৰিছিলে পিছত মহেন্দ্ৰ মোহন চৌধুৰী তেওঁলোকক এটা হুকিয়া জেগা দিছিলে য'ত কামটো কৰিছিলে আৰু তাত তেওঁলোকে কৈছে ইয়াত আছে তো হিমন্ত বিশ্ব শৰ্মা ইজ কানেক্টেড টু স্মাইল এছিয়া এণ্ড ইটছ Indian counterpart Mission Smile through his significant contribution to clad care in Assam, which includes launching the Operation Smile initiative as the state's health mission 2010. एक पास एक दुनिया के भाल काम स्माइल एशिया बा जितु क्लेड केयर फाउंडेशने কৰা কাম এটো বেয়া কাম নহয় কিন্তু সম্পৰ্কটো এই গৰাকী মানুহৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে এটো আপোনালোকৰ আগত আমি দাঙি ধৰিলো কাৰণ এইবোৰৰ প্ৰয়োজনীয়তা আছে বিভিন্ন ধৰণৰ তথ্য পাতি এইবোৰ চাওঁতে ৰঞ্জিত বৰঠাকুৰ কোন ৰাজস্থান ৰয়েলছৰ চেয়াৰমেন তেওঁ বালিপাৰা ফাউণ্ডেশ্যনৰ লগত কেনেকৈ ৰিনিকি ভূঞা প্ৰতিটো অনুষ্ঠানতে যায় এইবোৰ আপোনালোকে দেখি আছে তো মানে ইটোৰ লগত হিটো সম্পৰ্ক সব আমি প্ৰথম কথাটো হ'ল আমি ন্যায় বিচাৰি আছো ন্যায় বিচাৰি থাকোতে আমি ন্যায় পাম নে নাপাম আমাৰ সকলোৰে সংশয় এটা আছে সন্দেহ বুলি আজিও নাই পোৱা সংশয় আছে শংকা আছে আমি সেন্ট্ৰেল ইন্টেলিজেন্স এজেন্সি কাৰণ মুখ্যমন্ত্ৰীৰ লগত নিকট সম্পৰ্ক থকা মানুহবোৰৰ বিৰুদ্ধে যেতিয়া ইনভেষ্টিগেশ্যন চলিব তেতিয়া সম্ভৱ নে যদি তেওঁলোকৰ বিজেপিৰ লগত সম্পৰ্ক আছে যদি তেওঁলোকৰ লগত এনেকৈ ৰাজ্যিক সভাপতিৰ যদি নিকট মানুহ হয় সেই গৰাকী ৰূপকমল বুলি কোৱা মানুহগৰাকীক আনিলে ধুনীয়াকৈ সিকিউৰিটি আনিলে 4 এপিবিএনৰ নিখা ৰাখিলে পিছদিনাখন আকৌ সিকিউৰিটি দিয়াৰ পৰত থৈ আহিলে ইয়াত ৰাখি থৈ দিয়া নাই যেতিয়ালৈকে ইনভেষ্টিগেশ্যন সম্পূৰ্ণ নহয় ৰাখি থৈ লাগিছিলে গতিকে মই ভাবো যে এই গোটেই কথা বতৰাবোৰ আমি ৰাইজৰ মাজলৈহে আমি এৰি দিছো এই কথাবোৰ আমি ৰাইজে বিচাৰ বিশ্লেষণ কৰিব